কি হৈছে আমি গম পালোঁ যে তেওঁ পইচাবিলাক আনি পেলাই দিয়া নাই। আমি কাৰ্যালয়ত গম পোৱাৰ লগে লগে আমি অলপ তাক চৌকচ কৰিলোঁ, ন'টিচ কৰিছোঁ। ন'টিচ কৰাৰ পিছত যিহেতু তেওঁ হাজিৰ নহ'লে, ফিজিকেলি হাজিৰ নহ'লে, গতিকে আমি তাক তাৰপিছত FIR ৰাইজ কৰিছোঁ। কিমান বছৰৰ পৰা ঘটনাটো হৈ আছে? এইটো গম পাইছোঁ কিমান বছৰৰ পৰাতো আমি এতিয়া গম নাপাওঁ, ফটককৈ গম পাইছোঁ। 2 বছৰ আমাৰতো নতুন, আমি 2 বছৰে, আমি আগতে তেনেকৈ হোৱা নাই। চব বস্তু বিশ্বাসত এৰি দিয়া হয়। এইটো বিৰাট লজ্জাজনক, আমাৰ বেছি ধিক্কাৰ দিবলগীয়া হৈছে। গতিকে এইটো আমি ইনকুৱাৰী তদন্ত কৰি থকা হৈছে। এইটো কি হৈছে আমি পিছত আমি গম পাম। FIR লজ কৰিছে? FIR লজ কৰিছোঁ আমি। FIR কোনে কোনে দিছে আপোনালোকে? FIR আমি 3জন দিছোঁ, UA দিছে, মই চেয়াৰমেন দিছে, মই দিছোঁ। 3জন দিছোঁ। FIR 3জন চহী কৰা আছে। এইটো আমি চাব পাৰিম। টেক্স কালেক্টৰসমূহ আপোনাৰ অধীনত থাকে, আপুনি সেইসমূহ নিৰীক্ষণ কৰা নাছিল? নাই, আমাৰ মোৰ সময়ত নহয় আৰু ধৰি আমাৰ টেক্স দাৰোগা আৰু বড়োবুথত থাকে। টেক্স দাৰোগাটো 2 মাহ হৈছে আৰু আল্টিমেটলি বড়োবুথ থাকে। ঠিক তেনেকৈ ধৰি চব বস্তু বিশ্বাসত এৰি দিয়া হয়। আপুনি পৰ্যবেক্ষণ কৰা নাছিল? আমি পৰ্যবেক্ষণৰ কথা ইয়াত নাহে, কাৰণ টেক্স দাৰোগাই গোটেই বস্তু ষ্টিল কৰেতো আৰু বড়োবুথে কৰে। আৰু এতিয়া আপোনালোকৰ 2টা বছৰ হৈছে, 2টা বছৰৰ পৰা তেওঁ জমা দিয়া নাছিল নেকি? সেইটো মই বছৰ গোটেইটো গম পাইছোঁ। আমি পিছত তদন্ত কৰাৰ পিছত আমি গোটেই ডিটেইলছটো আমি গম পাম। কিমান টকা হ'ব? হা? কিমান টকা হ'ব? আমি এজাহাৰত দিছোঁ, ধৰি লওক এজাহাৰটো যিটো হ'ব, এজাহাৰ কথাটো মই কৈ দিছোঁ। এজাহাৰটো কিমান আছিল হ'ব দিয়ক, 7 লাখ কিমান টকা আছিল। কিন্তু এতিয়াও দেখা পাইছোঁ যে আমি বহুত মানুহে টেক্স দিয়া মানুহে ইয়াত এণ্ট্ৰি হোৱা আহিছে। সেইকাৰণে মই কৈছোঁ ন, তদন্ত কৰি থকা হৈছে। একচুৱেল ফিগাৰটো আমি তদন্ত কৰাৰ পিছতে গোটেই ডিটেইলছ তদন্ত কৰাৰ পিছতে আমি গম পাম। এতিয়া আমি গম পাইছোঁ 10 লাখৰ ওপৰত মানে গৈছেই। হ'ব পাৰে, নোহোৱাটো কোনো কথাই নাই। কিন্তু এইটো মানুহ আমি কিছুমান মানুহ কালি নে পৰহি এজন পাইছোঁ, আহিছে তেনেকৈ পইচা জমা দিয়ে। মানে আল্টিমেটলি গোটেইটো বস্তুটো আমি একচুৱেলি গোটেই ফিগাৰটো গোটেই বস্তুটো ৰৈ চোৱাৰ পিছত আমি গম পাম। এতিয়া যিহেতু তেওঁলোকক কিছুমান ৰচিদ বহি দৰকাৰ হয় টেক্স কালেক্ট কৰিবৰ কাৰণে, এই ৰচিদ বহিবিলাক তেওঁ কোনে যোগাৰ ধৰে? এই যোগান হেৰিৰ পৰা আপোনাৰ ষ্ট'ৰৰ পৰা আনি পেলাই টেক্স দাৰোগাই এইটো যোগান ধৰে। টেক্স দাৰোগাই আগৰ বহিবিলাক জমা নোলোৱাকৈ আকৌ যোগান নতুনকৈ ধৰিছিল? সেইটো মই টেক্স দাৰোগাক কৈছোঁ, কাৰণ যিহেতু তেওঁ 2 মাহ হৈছে, আগতে তেওঁতো এতিয়া পূৰা হোৱা নাই। আমি নতুনকৈ এজন দিছোঁ, গতিকে এই বস্তুটো গোটেইটো হেৰি কৰা তদন্ত কৰাৰ পিছতে আমি গম পাম। কি নাম আছিল তেখেতৰ? তেখেতৰ নাম পবিত্ৰ বৰা। টেক্স কালেক্টৰৰ নাম? টেক্স কালেক্টৰৰ নাম ৰঞ্জন ৰাজখোৱা। তেখেত এতিয়া পলাতক? তেখেতৰ পলাতক। হয়। এই যিটো আটাইতকৈ ৰাইজৰ এটা প্ৰশ্ন আহিছে, কাৰণ ধৰক এতিয়া 2টা বছৰ মানে এইটো বস্তু সংগঠিত হৈ আছে বুলি কৈছে, 1.5 বছৰ আগৰ মানুহো আহিছে। এতিয়াতো আমি যিটো হৈ গ'ল, এইটো যিটো এটা বিশ্বাসত চলি যায়, আমি ইয়াৰ পিছৰ পৰা কোনো কেছ ট্ৰেঞ্জেকশ্যনটো নহয়। এতিয়া অনলাইন ছিষ্টেম হ'ব, ট্ৰেড লাইচেঞ্চ হওক, পৌৰকৰ হওক, চব অনলাইন হ'ব। কোনো মানে হাতেৰে গৈ পেলাই ঘৰে অনাৰ ব্যৱস্থা আমি নাই। আপুনি ভাবেনে যে টেক্স কালেক্টৰজনে গোটেই বিষয়টোৰ লগত জড়িত আছে নে আন মানুহ জড়িত? নাই, এতিয়া তেওঁৰ পৰা তেওঁ পলাতক অৱস্থা, তেওঁকেতো ডাউট কৰিব লাগিব। তেওঁতো হয়, সেই তেওঁ কৰিব লাগিব। তেওঁ থাকিব পাৰে আৰু মানুহ তেওঁ কেনেকৈ কৰিব? সেইটোৱে তদন্ত কৰিছোঁ না আমি। চেয়াৰমেন, মই প্ৰেক্টিকেলি আমি 3জনে তদন্ত কৰিম। তদন্ত কৰাৰ পাছত আমি গোটেই বস্তু পৰিষ্কাৰ কৰিম। পূৰ্বতে সংঘৰ্ষ আমাৰ দিনত নাই হোৱা না। আমিতো নতুনটো, আমি 2 বছৰ, আমাৰ দিনততো হোৱা নাই। আগতে 2 বছৰ হ'ল। কিন্তু নাই, 2 বছৰ হ'ল। 2 বছৰ চাওক, আমি 2 বছৰ হ'লেও 5 বছৰ কাৰ্যকালটো গোটেই বস্তুটো গোটেই বস্তুটো চাবলৈ টাইম লাগে। তাৰপিছত মই কথা দিছোঁ, আজিয়ে কৈছোঁ, গোটেইটো অনলাইন হ'ব। অনলাইন হ'লে এতিয়া পইচা নাপায়, পইচা নাইতো কোনো হেৰি কৰিব নোৱাৰে। গতিকে আমি অনলাইন ব্যৱস্থা কৰিছোঁ। কালিয়ে মই চেয়াৰমেন কৈছোঁ এইটো অনলাইন কৰিব লাগিব, আৰু মই বেছিকেলি ক'ম যে এইটো অনলাইন কৰিব লাগিব। আৰু কৈছোঁ কোনো ঘৰে গ'লেও কোনো পইচা মেচিন লৈ পেলাই যিটো ছিষ্টেম, সেই ছিষ্টেমটো আমি কৰিম, যিটো আমি আগলৈ যেতিয়া এইটো কৰাপশ্যন নহয়। কি ধাৰা লাগিছে? ধাৰাকেইটা কৈছোঁ ৰ'বা। ধাৰাকেইটা হ'ল আপোনাৰ এই ক'ত গ'লো ধাৰাকেইটা, হোল্ডিং 11 পিছতে পাব। 420 আছে, 420 আছিলে, এখন মই থৈ আহিলোঁ। 420 আছে। মানে ধাৰাকেইটা চাই পেলাই মই অলপ পিছত মই এই লোকৰ কথা কৈছোঁ। আপোনালোকৰ এতিয়া কাৰ ওপৰত এজাহাৰ দিয়া হৈছে গোটেই বস্তুটো? গোটেইটো বস্তু আমি ৰঞ্জন ৰাজখোৱাৰ ওপৰত দিছোঁ। টেক্স কালেক্টৰ, যিহেতু তেওঁৱে বস্তুটো তেওঁ এতিয়া ন'টিচ কৰা আছে। যদি তেওঁ প্ৰকৃত ভালৰ ন'টিচ তেওঁ টাইম দিয়া হৈছে 24, তেওঁতো আমাৰ আহিব লাগিছিলে। আৰু আমি ভাবিছোঁ যে বস্তুটো আমি যিটো আমাৰ পাব্লিক মানি আমি ৰিকভাৰ কৰিব পাৰোঁ নেকি, সেইটো চেষ্টা চলাই আছোঁ।
আৰু এতিয়া ধৰক কিছুমান বস্তু ৰিকভাৰ নহ'ব পাৰে, তেওঁ ডেষ্ট্ৰয় কৰি দিছে। হা? কথা আমি ভাবিছোঁ যে কিছুমান বস্তু ৰচিদ তেওঁ ডেষ্ট্ৰয় কৰি দিব। যদি ডেষ্ট্ৰয় কৰি দিয়ে পাব্লিকে অযথা পইচা ভৰিব লাগিব। ভৰিব লাগিব, তেওঁ যদি তেওঁৰ পৰা হেৰি কৰা যাব, গোটেই বস্তু তেওঁ কৰিব লাগিব, তেওঁৰ পৰা ৰিকভাৰ কৰা হ'ব। আৰু ওলটাই আমি ভাবিছোঁ আৰু জন চিন্তাধাৰা কৰিছোঁ তেনেকৈ কৰিব লাগিব। মুঠতে পাব্লিক মানুহটো দেশে গণ্ডগোল নহয়, আৰু আমি অনলাইন কৰিম। আৰু যিটো হৈ গ'ল আমি এটা, ময়ো ভাবিছোঁ আমি এটা পঢ়োৱাৰ কাৰণে এটা শিক্ষা হৈছে এই বছৰ। ইয়াতে মই আগৰ কথাটো মই নকওঁ, শিক্ষা এটা হৈছে আমি অনলাইন কৰিম। অনলাইনৰ যোগেদি যিটো কৰিব চব কৰিম। এইটো কেই নম্বৰ ৱাৰ্ডত সংঘটিত হৈছে? 15 নম্বৰ। 15 নম্বৰ। এইটো বিশাল ৱাৰ্ড। বিশাল ৱাৰ্ড। বস্তুটো ক'ৰ পৰা ওলালে? প্ৰথম চুহুমৰ পৰা ওলাইছিলে বোলে। তেনেকৈ যিয়ক তেনেকৈ কিবা কাৰ্য আমি গম পাইছোঁ। গম পোৱাৰ লগে আমি চেক কৰিছোঁ, মানুহটোক আমি ন'টিচ কৰিছোঁ। বাইদেউ চৌকছ কৰিছে, চেয়াৰমেন বাইদেউ। ন'টিচ কৰাৰ পিছত তেওঁ যেতিয়া ফিজিকেলি আহিব ক'ল, তেওঁ নাহিলে। নাই যে ফুল আমাৰ ডাউট হৈ গ'ল, লগত আমি এজাহাৰ টাইপ কৰিছোঁ। পূৰ্বতে হৈ থকা কেলেংকাৰীসমূহ তদন্ত কৰিব নেকি? পূৰ্বতে হৈ থকা যিকোনো কেলেংকাৰী আমাৰ যি আগৰটো আমি চাওঁ। আমাৰ যদি এখন বৰ্ড আছেতো, বৰ্ডৰ লগত আলোচনা কৰি এইবিলাক কাম কৰিব পৰা যায়। ঠিক আছে। ভালো